নমস্কাৰ। আজি হৈছে 2025 বৰ্ষৰ পহিলা দিন, জানুৱাৰী মাহৰ প্ৰথম তাৰিখ। ইতিমধ্যে প্ৰথম বেলাটো পাৰ হৈ গ'ল, আমি দ্বিতীয় বেলাত ভৰি দিছোঁহি। আমি যিখিনি ঠাইত উপস্থিত আছোঁ, এটা নিৰ্দিষ্ট এইখিনি সুন্দৰ ঠাই। ইপিনে শ্বহীদ সূৰ্য বৰা স্কুল, সিপিনে দলং, আৰু এইখিনি হয় মানে বাগজাপ চাৰিআলি বুলি কয়। যে আজি এনেদৰে গোট খোৱাৰ কাৰণটোৱে হৈছে নতুন বছৰৰ প্ৰথম দিনটোতে আপোনালোকক কৈ ভাল লাগিব যে দুগৰাকী জ্যেষ্ঠক মই ইয়ালৈ লৈ আহিছোঁ। এই কাৰণেই আনিছোঁ, এটা অতীতৰ স্মৃতি ৰোমন্থন কৰিবলৈ এই জেগাখিনিত লগ হৈছোঁহি। যিহেতু আজি বছৰৰ প্ৰথম দিন, এই বছৰৰ প্ৰথম দিনটোতে দুগৰাকী জ্যেষ্ঠ ব্যক্তিক মই নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলক মই একোখনিকৈ আমাৰ জাতীয় বস্ত্ৰ গামোচাৰে অকণমান সন্মান মৰম যাচিব বিচাৰিছোঁ নতুন বছৰৰ প্ৰথম দিনটোতে। এয়া হৈছে, মই নিজেই পৰিচয় কৰাই দিছোঁ, এগৰাকী জ্যেষ্ঠ ব্যক্তি প্ৰসন্ন ডেকা। এখেত এগৰাকী ৰাজনৈতিক মানে এটা নিৰ্দিষ্ট নীতিৰে চলি থকা ব্যক্তি। তেখেতক দাদা আপোনাক নমস্কাৰ জনাই লৈছোঁ। হয়, আজি নতুন বছৰ বুলি আপোনাক এখনি গামোচাৰে সন্মান যাচিছোঁ। লগতে আছে আমাৰ এয়া এগৰাকী আমাৰ এই অঞ্চলৰ সমাজসেৱক, তাৰপৰা এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ দেৱেন্দ্ৰনাথ ডেকা। দাদা আপোনাক নমস্কাৰ, নতুন বছৰৰ শুভকামনা জনাই লৈছোঁ। এইখনি বস্তুৰে আপোনাক সন্মান জনাইছোঁ। আশা ৰাখিছোঁ নতুন বছৰটো সকলোৰে ভালেৰে যাওক, তাকেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। এতিয়া আমি মূল কথালৈ আহোঁ। বহু প্ৰতীক্ষাৰ অন্তত আমি এখন দলং পাবলৈ সক্ষম হ'মগৈ এতিয়া, আৰু হয়তো কেইদিনমানৰ পিছত। গতিকে আগতে আমাৰ যি ভকতগাঁও এইখন যি দলং আছিলে, কলংসুটি নৈৰ ওপৰত যিখন দলং আমাৰ এয়া সন্মুখৰ ফালে সেইখন আছে, আমি সেই দলংখনৰ বিষয়ে কিছু কথা পাতিম। আৰু তাৰ সমান্তৰালভাৱে গাতে আন এখন নতুন দলং, বহু চেষ্টাৰ বলত দলংখন হ'বলৈ গৈ আছে। হয়তো আৰু এটা মাহৰ পিছত আমি দলংখন ৰাইজৰ বাবে চৰকাৰে বা কোম্পানীয়ে আমাক দি দিব। সেই দলংখনৰ বিষয়ে কিছু কথা পাতিবৰ বাবে আমি এনেদৰে গোট খাইছোঁহি। শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকসকলে ভাল পায় নে নাপায় নাজানো যে আমি বিভিন্ন কথা পাতিম এতিয়া। প্ৰথমতে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। এই যে ভকতগাঁও দলংখন হয়নে, যিখন কলংসুটি নৈৰ ওপৰত দলংখন আছে এতিয়া, পুৰণা যিখন দলং, আমি যাম দলঙৰ এটা বাকচত আমি সোমাই কথা পাতিম। অকণ সেই দলংখনৰ বিষয়ে কওকচোন, কোনে কেতিয়া কেনেদৰে বনাইছিলে, তৈয়াৰ কৰিছিলে অকণমান। ধন্যবাদ ডেকা। মানে কথাটো হ'ল কি, এইখন দলং যেতিয়া পুৰণা দলংখন যেতিয়া ইয়াত নিৰ্মাণ কাম চলি আছিলে, আমি তেতিয়া খুব ছাত্ৰ অৱস্থা, ক্লাছ 4-5ত পঢ়া। গতিকে আমি সেই সময়ত বহুত কথা, আজি ছাত্ৰ যিমান জানে, আমি সেই সময়ত বহুত কথা আমি সৈতে সম্পৰ্ক নাজানো বা জানিব নিবিচাৰোঁ, কাৰণ দলঙলৈ আহিবলৈ আমি ভয় কৰোঁ, হয়নে? গতিকে আমি আমাতকৈ অগ্ৰজ যিসকল ব্যক্তি আছিল, যেনে আমাৰ ইয়াতে সুশীল বৰঠাকুৰহঁত, তেখেত ঢুকাল, তেখেতলোক থকাহেঁতেন গোটেই কথাখিনি ডিষ্টিংলি ক'ব পাৰিলেহেঁতেন। আমি ছাত্ৰ অৱস্থাত দেখিছোঁ, আমি যেতিয়া দলং বনাই থাকে তেতিয়া হাফ টাইমত, হাফ যেতিয়া দিয়ে তেতিয়া আমি দলং চাবলৈ আহোঁ। তেতিয়া দলংখন পুৰণা দলংখন যেতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলে, তাৰ ইয়াত মূল কেম্পটো আছিল ইয়াত, আমাৰ যিটো ভাষান, যিটো এতিয়া দুৰ্গাপুৰ ভাষান, তাত আমাৰ পুৰণা কেম্পটো আছিল, সিপাৰে নাছিলে। গতিকে আমি ইপাৰলৈ অহাটো সম্ভৱো নহয়। আৰু খালি আমি সৰু যেতিয়া ছাত্ৰ, আমি নিলগতে মানে তেওঁলোকৰ কামবিলাক চাই যাওঁ। কিন্তু মনত থাকে সেই সময়ত, আজিৰ যুগ মেচিনেৰী যুগ নহয়, সেই সময়ত মানুহে শ্ৰমিকৰ দ্বাৰা কামবিলাক কৰিছিল, অস্থায়ীভাৱে কাঠৰ দলং এখন বনাই ল'ব লগা হৈছিলে। গতিকে তেনেধৰণৰ অৱস্থাতে এটা প্ৰতিকূল পৰিস্থিতিৰ মাজেদি ইয়াতে সেই সময়ত মানুহৰ যিটো অভাৱ আছিল যাতায়াতৰ, সেই যাতায়াতৰ অভাৱটো এই দলংখনেদি সম্পূৰ্ণ পূৰ হৈছিলে। ঠিক আছে, আমি আৰু কথা পাতিম। এতিয়া ব'লক আমি গোটেইকেইজনে আমাৰ যিখন পুৰণা দলং আছিলে, আমি দলংখনলৈকে এতিয়া গৈ থাকোঁ। দলঙত গৈ আমি আৰু সুন্দৰ সুন্দৰ কথা পাতিম। এয়া আমি এতিয়া দলংখনলৈ আহি আছোঁ। এয়া দলঙৰ খুঁটাবোৰ, ৰাস্তাৰ দুই কাষে খুঁটাবিলাক আছে। বহু দিনতে এনেদৰে কিছু কিছু কথা লিখি থৈ দিছিলে, নেৰ' ব্ৰিজ এহেড, ড্ৰাইভ শ্ল' বুলি পেলাই। আৰু ইতিমধ্যে যিসকল গাড়ী চালক আছে তেখেতসকলে সুন্দৰকৈ জানে যে এই দলংখন আজি কেইবাবছৰ ধৰি দুৰ্বল হৈ গৈছিলে, মাজতে মেৰামতিও কৰিছিলে। তাৰপিছত কিন্তু তথাপিও আমি গৈ ক'ম আপোনালোকক। এয়া RCC ব্ৰিজ নং 7/2 অভাৰ কপিলি বুলি লিখা আছে। এই গাড়ী মটৰ যে দেখিছে ইফালৰ পৰা অহা যোৱা,
যিহেতু কৈ ভাল লাগিব দলংখন ঠেক সেইবাবে ইফালেও এটা পুলিচ পইণ্ট আছে আৰু সিফালেও এটা পুলিচ পইণ্ট আছে এয়া তেখেতসকলে দায়িত্ব পালন কৰি আছে গতিকে আপোনালোকক কৈ ভাল লাগিব কেনেকুৱা ডিউটি চলি আছে হয় হয় কি কৰিব উপায় নাই এতিয়া চলি আছে এনেকৈ চলি আছে আগৰ পৰা আজি 1 তাৰিখ বুলি আপোনাৰ 1 তাৰিখ বুলিও আমাৰ ৰেষ্ট নাই আমি হয় হয় আমি ডিউটি কৰিবই লাগিব কাৰণ যিহেতু গাড়ী মটৰবিলাক অহা যোৱা কৰি থাকে ঠিক আছে আপোনালোক থকাৰ বাবেইতো আচলতে দলংখন মানে সুৰক্ষিত হৈ আছে নহ'লে জাম লাগি গ'লহেঁতেন গতিকে বলক আমি এতিয়া কথা আপোনাক বহুত ধন্যবাদ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ ঠিক আছে এয়া ইতিমধ্যে আমি পুৰণা এইখনে হৈছে পুৰণা দলং এই দলংখন আমি কথা পাতিম এতিয়া কিমান দিনৰ পৰা হৈছিলে কেতিয়া বনাইছিলে সেই বিষয়ে আমি কথা পাতিম আজি নতুন বছৰৰ প্ৰথম দিনটোতে কথাখিনি পাতিবলৈ বিচাৰিছোঁ এই গাড়ী আহি আছে আমি অকণমান সাৱধানে কৰিব লগা হৈছে এয়া দুগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে আমাক জনাব কথাখিনি আৰু অকণমান আগলৈ যাওঁ তেতিয়া নৈখনৰ ভিউটো আমি পাম এই গাড়ী ঠেক দলং গোটেইখন নিশ্চয় আপোনালোকে শুনিছে গাড়ীৰ হৰ্ণৰ শব্দ আমি এতিয়া এই বক্সটোতে অলপ কথা পাতিবলৈ যত্ন কৰিম এইখনে হৈছে কপিলি বা আমি কপিলি নহয় আচলতে কলংসুটি নৈ এই কলংসুটি নৈৰ ওপৰতে এইখন দলং আমাৰ আছিলে মই প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ এই দলংখনৰ কিমান চনত হৈছিলে আচলতে এখেতে কোৱা কথাৰ লগত লিংক লগাই দিম নমস্কাৰ কথাটো ডেকাদলে প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ যে এই দলংখন যেতিয়া বনায় তেতিয়া আমি প্ৰায় 8-9 বছৰীয়া আমাৰ ঘৰ দলঙৰ পৰা খুব বেছি দূৰত নহয় প্ৰায় 100 মিটাৰমান দূৰত ভিতৰত আছে গাঁৱৰ ভিতৰতে এইখন গাঁও লগতে যিখন গাঁও দেখিছে আৰু তেতিয়া দলং যেতিয়া বনাই থাকে আমি তেতিয়া প্ৰাইমেৰী স্কুলৰ ছাত্ৰ অহা যোৱা কৰি থাকোঁ ইয়াতে খেলি থাকোঁ ইয়াতে সাঁতুৰি থাকোঁ দলঙতে কেতিয়াবা উঠোঁ এনেকুৱা হৈছে যে 63 চনত মানে যদিও দলংখনৰ মাজৰ এই অহা যোৱা কৰাখিনি হৈছে এই ৰেলিংবিলাক দিয়া হোৱা নাছিল তাৰমানে তেতিয়া আমি অহা যোৱা কৰিব পাৰিছিলোঁ দলংখন খুব সম্ভৱতঃ 59 চনমানতেই বোধ হয় আৰম্ভ কৰিছে কিন্তু তেতিয়া মানে সেই শ্ৰমিকৰ দ্বাৰা কৰাৰ কাৰণে সময় লৈছে অলপ কিন্তু 64 চনত সম্পূৰ্ণ খুলি দিছে দলংখন লেচি লৈ 3টা বছৰ এবছৰ চৰকাৰীভাৱে লৈছিলে দ্বিতীয় বছৰ আমাৰ বাগজাপ গাঁৱৰ নিবাসী ভোলা মজদা গোভা মৌজাদাৰ তেওঁ তাৰমানে 2টা বছৰৰ কাৰণে লৈছিলে তাৰপিছত 64 পিছত একেবাৰে এৰি দি দিলে আৰু গোটেই 65-66 তেতিয়া এই দলংখন হোৱাৰ কাৰণে তেতিয়া বহুত ভাল আছিল সেই সময়ত মন্ত্ৰী আছিল যে মতিৰাম বৰাদেৱে এই দলংখন দিওঁতে আমাক বুঢ়াবিলাকে কোৱা মতা কৰা শুনিছিলোঁ আৰু মতি বৰাই দলং এখন দিছে আৰু আমি ভাবিছিলোঁ কি দলং এখন দিছে তেতিয়া দেখিছোঁ নিজ চকুৰে কাম কৰি থকা চাই থাকোঁ সেই আমি ইয়াত আহিবলৈ ভয় লাগে দুপৰীয়া কিয় মানুহ বলি দিয়ে বোলে ইয়াত আমি ভয় কৰোঁ তাৰমানে কিবা এখন আইনা দেখুৱাই লৈ যায় হেনো ল'ৰাটোক নি ভিতৰত বলি দি দিয়েগৈ তাৰমানে গতিকে এনেকুৱা ভয়তে আমাক আহিবও নিদিয়ে তথাপিও আমি সাহসেৰে লুকাই চুৰি কৰি আহোঁ ইয়াত অহাটো এটা চখ কামটো চোৱাটো আমাৰ ফূৰ্তি এটা সেই গতিকে ইয়ালৈ গুচি আহোঁ গতিকে এই দলংখন তেতিয়া যিটো 12 ফুট বহল কৰি বনাইছিলে এতিয়া এইটো 12 ফুট বহল আৰু 566 ফুট দীঘল এই দীৰ্ঘ আৰু বহল এইখিনিত তেতিয়া গাড়ী ঘোঁৰা ইমান ভিৰ নাছিল কাৰণে নেকি দলঙৰ ইঞ্জিনিয়াৰিঙত মানে অলপ কমকৈ বনালে আৰু শুনামতে একেটা চেংচনত 2খন দলং বনালে মতি বুঢ়া দুঠাইত এই দলংখনৰ নিচিনা একে সদৃশ দলং বনালে কামপুৰত নগাঁও কামপুৰৰ দলং আৰু এইখন দুইখনৰ এমাউণ্ট এটাই আছিল প্ৰথমতে তাকে দুভাগ কৰি তাৰমানে 2খন বনাই 2 ঠাইতে মানুহৰ যাতায়াতৰ সুবিধাটো তেওঁ কৰি পেলালে তাৰমানে একেলগে এইখিনিয়ে শুনিছিলোঁ ঠিক আছে ভাল লাগিছে আমি আৰু কথা পাতি গৈ থাকিম দাদা আহকচোন যে এইখন কপিলি বা কলং হয়নে
এই কলংখনক এই এতিয়া ধৰক মানে গৰাখহনীয়াৰ পৰা জিঅ' বেগ মানে বহাইছে হয়নে? হয় কেনেকুৱা অনুভৱটো কলংখনৰ বা গৰাখহনীয়াৰ পৰা আপুনি হেৰি ৰক্ষা পোৱা বুলি ভাবিছে? মানে আমি আমাৰ ভকত গাঁৱত হয়। যিটো জিঅ' বেগ দিলে বৰ্তমান যিখিনি জেগাত দিছে সেইখিনিতো নিৰাপদ বুলিয়ে ক'ব পাৰি, কিন্তু হ'লেও খুব পৰিমাণটো খুব কম হ'ল দীঘল জংটো। আৰু কিছু আগত মানে গৰাখহনীয়া এতিয়া হৈ আছে। আৰু গৰাখহনীয়াৰ মূলতে কাৰণটো হ'ল কি, আমাৰ কপিলিত এই কলঙৰ ওপৰত মানে বালি খনন যিটো বালি খনন চলি আছে, তাৰ ফলত নদীখনৰ হেৰিত গভীৰতাটো বেছি গৈছে আৰু পাৰটো লাহে লাহে ভাঙি আহিবলৈ যত্ন কৰিছে। ভকত গাঁৱৰ ছাইডটো যদি জিঅ' বেগ দিছে বাচিছে, এটা অংশ বাচি যাব, কিন্তু বাকী দক্ষিণ ছাইডৰ যিটো বাগজাপৰ যিটো ছাইড, এইটো ছাইডৰ বিভিন্ন জেগাত এতিয়াও গৰাখহনীয়া চলি আছে। গতিকে বালি খনন কাৰ্যটো যদি বন্ধ নকৰে তেতিয়া ভৱিষ্যতে হয়তো জিঅ' বেগো কাম নিদিব পাৰে। ঠিক আছে বাৰু, সেইটোতো ভৱিষ্যতবাণী এটা হৈছেই যে আমাৰ জিঅ' বেগবোৰ দিছে, আমি সকলোৱে সংৰক্ষণ কৰি ৰাখিব লাগে, কিন্তু নৈখনৰ যদি খনন হৈ থাকে তেনেহ'লে জিঅ' বেগবোৰ নাথাকিব। ঠিক আছে, আমি এতিয়া বাগজাপৰ পৰা ইটো মূৰৰ পৰা আহি আমি ভকত গাঁৱলৈ গৈ আছোঁ। ভকত গাঁৱৰ পৰা গৈ ভকত গাঁও চাৰিআলিটোৰ আমি এটা পৰিৱেশ দেখুৱাম, ব'লক আমি আৰু অকণমান আগবাঢ়ি গৈ থাকোঁ। এতিয়া এইখন হৈছে পুৰণা দলংখন। এই দলংখনত আমি আছোঁ এতিয়া। সমান্তৰালভাৱে চাওকচোন, এইখন নতুন দলংখন ইতিমধ্যে সম্পূৰ্ণ হ'বলৈ ধৰিছে। ইয়াৰ সমান্তৰালকৈ সেইখন দলং আছে, সেইখন হৈছে নতুন দলংখন। এই নতুন দলংখন আৰু হয়তো কেইদিনমানৰ পিছতে ৰাইজৰ বাবে মুকলি কৰি দিব। ব'লক আমি এতিয়া পুৰণা আৰু নতুনৰ বিষয়ে কিছু কথা পাতি গৈ থাকিম। লোৱা ছবি লোৱা। কেনেকুৱা অনুভৱ আজি 2025 বৰ্ষৰ প্ৰথম দিন আপোনালোকে ডিউটি কৰি আছে হয়নে? 2025 বৰ্ষত ভালেই লাগিছে ডিউটি মাৰি আজি। ভাল লাগিছে আৰু ঠিকে আছে। মানে কি হয়, নতুন বছৰ ভাল লাগিব আৰু মানে এনেকুৱা কথাটো আমি এই দলংখনৰ বিষয়ে কিছু কথা পাতিবলৈ মানে আমি দুজন ব্যক্তিক লৈ আহিছোঁ। এই দলংখন কেতিয়া প্ৰস্তুত হৈছিলে, কিমান চনত হৈছিলে, এই কথাখিনি জানিবৰ কাৰণে আপোনালোকে। মই নতুনকৈ আহিছোঁ যে মই এইটো বিষয়ে মই। ঠিক আছে বাৰু, তথাপি আপুনি ডিউটি কৰি আছে আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। ঠিক আছে, ঠিক আছে। ভকত গাঁও চাৰিআলি কয় এইখিনি। মোৰ এইখিনিতে দুটামান কথা জানিব মন গৈছে যে আমাৰ সোঁকাষে এইফালে ক'লৈ যাব বাইদেউ? এইফালে মায়ং যাব আৰু বহা হৈ কমাপুৰ হৈ সিফালে সোণাপুৰ ওলাব পাৰিবগৈ। আৰু আমাৰ পিছফালে এইফালে যাব মৰিগাঁৱলৈ হয়নে? আৰু আমি এইফালে গ'লে আমি আকৌ সেই ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ পিছত এই ৰাস্তাটোকে লগ পাই যামগৈ। একেটা আগতে সেইটো আছিলে, এইফালে ঘূৰাই দিলে এতিয়া। এইখিনিতে মোৰ গাড়ী শব্দৰ মাজতে সুধিব মন গৈছে যে ভকত গাঁও নামটো কেনেকৈ হ'ল? এইটো কোনো মতে চৰিত পুৰাণত কয় হেনো, চৰিত পুথিত, যে এই কমাপুৰৰ যিখন সত্ৰ আছে, কমাপুৰ নহয় মায়ঙৰ শিলডুবি সত্ৰত পুৰণি কালতে কোনোবা এজন মানুহ ভকত আহি পেলাই আমাৰ এই ভকত গাঁৱত এতিয়া য'ত নামঘৰ আছে তাতে আহি তেওঁ ৰৈছিল আহি কেইদিনমান। আৰু আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া মানুহবিলাকে ক'লৈ যাওঁ বুলি ক'লে বোলে ভকতৰ ওচৰলৈ যাওঁ বুলি কয়। গতিকে এই ভকতৰ ওচৰলৈ যাওঁ বুলি কওঁতে ভকতৰ গাঁৱলৈ যাওঁ, ভকতৰ গাঁৱলৈ যাওঁতে ভকত গাঁও হ'ল বুলি কয়। আৰু অন্য এটা আকৌ মানে উপসংহাৰ আছে কি, জনাল বলহু বুলি যিজন মানে ৰজা আছিলে, কছাৰী ৰজা, সেইজনক যেতিয়া মানে তেওঁক মাৰিবলৈ কছাৰী মাৰিবলৈ খেদি আহিছিলে, তেওঁ হেনো এই কলঙেদিয়ে পৰি আহিছিল, ডুবিয়াই আহি ভকত গাঁৱতে বোলে অলপ ভকভকাইছিল, মানে উশাহ এৰিছিল। আৰু সেই ভকভকনিৰ কাৰণে ভকত গাঁও বুলিও তাৰমানে নামাকৰণ হোৱা বুলি ক'ব খোজে। ঠিক আছে, ভাল লাগিল। এইবোৰে হৈছে আমাৰ প্ৰতিখন গাঁৱৰ আঁৰত লুকাই থকা, গাঁওখনৰ নামৰ আঁৰত যি কাহিনী লুকাই থাকে, কিংবদন্তি লোককথা লুকাই থাকে, তাৰে কিছু আমি কথা পাতিলোঁ। এয়া দেখিছেনে ভকত গাঁও চাৰিআলি এইখন। এতিয়া যদি আমি কওঁ ভকত গাঁও চাৰিআলি আগৰ চেহেৰাটো কিন্তু নাই এতিয়া নাই একেবাৰে নাই। আগতে ইয়াতো বিৰিঙা আছিলে, বিৰিঙাৰ মাজে মাজে সৰু লুংলুঙীয়া বাট আছিলে, এখনহে দোকান আছিল আগত, এইফালে পূবত, আমি থকাতকৈ পূবৰ ফালে। কিন্তু ইফালে দোকান বুলিবলৈ নাই, মানুহো খেৰেঙা আছিল, ৰাস্তা পদূলি তেনেকৈ নাছিলে, তাৰমানে গাড়ী মটৰটো নচলেই। আমি সৰু এখন কিবা গাড়ী চলে আৰু তেনেকুৱাই আছিলে। ঠিক আছে, আমি এতিয়া আকৌ যাওঁ নতুন দলংখন কেনেকৈ সজালে। এয়া যে দেখিছে, আমি এইফালে যাব লাগিব এতিয়া। আমাৰ বাওঁহাতে
ভকত গাঁওখন আমিও যদি ৰাস্তাটোত উঠি লওঁ তেতিয়া গম পাম ভকত গাঁওখন কিমান মানে তললৈ গুচি গ'লগৈ। গতিকে ভকত গাঁও চাৰিআলি যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো অকণমান হানি হৈছে। তথাপি আমি এতিয়া দলংখন নতুনকৈ যিহেতু আমি পাম, এতিয়া দলংখন আমাক দিব। গতিকে ব'লক আমি এতিয়া আকৌ দলঙৰ বিষয়ে, নতুন দলংখনৰ বিষয়ে অকণমান কথা পাতিম এতিয়া। একেবাৰে এই মূল ৰাস্তাটোৰ নিচিনাকৈ আছিলে, এতিয়া কিন্তু আমি ভকত গাঁও চাৰিআলি পাবলৈ হ'লে এয়া দেখিছেনে এটা পাহাৰত উঠা নিচিনাই লাগিছে। গতিকে গোটেই ভকত গাঁওখনৰ সৌন্দৰ্যটো কিন্তু অকণমান আগৰ চেহেৰা শ্ৰী এইবোৰ নোহোৱা হৈ গৈছে, বৰ ওখ হৈছে আচলতে। তাকেই আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম। এইখন আমি য'ত যাম এতিয়া, এইখনে আমাৰ সোঁকাষে দলংখন আছে, নতুন দলংখন। এয়া নতুন ৰাস্তা এইবোৰ। সেই অকণমান দূৰৰ পৰা এনেকৈ এটা সুন্দৰ টাৰ্ণ এটা লৈ পেলাই নতুন দলঙলৈ লৈ আহিছে। সেইফালে সেই ৰাস্তাটো পুৰণা দলঙৰ হয়তো কিছুদিনৰ পিছত মানে এৰাপৰলীয়া হৈ যাবগৈ। গতিকে আজি সেইকাৰণে দলংখনৰ স্মৃতিটো ৰাখিবৰ বাবে এনেদৰে সৰু ভিডিঅ' এটা কৰিছোঁ। এইখনেই হৈছে আমাৰ ভকত গাঁও চাৰিআলি। সেয়া ৰাস্তাৰ ওপৰতে এতিয়া দোকান বজাৰ বহাব লগা হৈছে। এইদৰে এই মেচিন ৰাখি থৈ দিছে। এইখনে পিটচিং কৰিবৰ কাৰণে নেকি বাৰু? এখন কি কৰিবৰ কাৰণে? ৰাস্তা মানে কি গিটিবিলাক যেতিয়া পাৰিবতো হেঁচিবৰ কাৰণে নেকি? মানে সমান কৰি দিব। অঁ, ঠিক আছে ঠিক আছে বাৰু। আমি এই নতুন দলংখন অকণমান চাম এতিয়া। দলংখনত ভৰি দিম এতিয়া। এতিয়াও ৰাইজৰ বাবে মুকলি কৰি দিয়া নাই। এইখিনিতে ৰকচোন অকণমান কয় দুইজনে দলংখনত কেনেকুৱা অনুভৱ কওকচোন অকণমান। এতিয়াতো বহুত ভাল লগা হৈছে দেখাত। আগত যিখন কনজাষ্ট হয়, গাড়ী মটৰ আহিলে ছাইডত থাকিবও ভয় লাগে তাৰমানে। যিখিনি সময়ত দলংখন বনাইছিল সেইখিনি সময়তো গাড়ীয়ে চলা নাছিল বিশেষ। আৰু 10 বছৰৰ পিছতে এনেকুৱা হ'ল যে গাড়ী প্ৰতাপত মানে মানুহ অহা যোৱা, চাইকেল অহা যোৱা কৰাটো আপোনাৰ অসুবিধা হৈ পৰিল। তেতিয়া বোধহয় 2-এগৰাকী সচেতন ব্যক্তি মোকো ইয়াৰ আগতে এবাৰ সাক্ষাৎকাৰ এটা হৈছিল, বোধহয় সেইটো 85 পিছত অসম গণ পৰিষদ চৰকাৰ যেতিয়া গঠন হ'ল তাৰ 4ৰ্থ বছৰত মোৰ মনত পৰে, তেতিয়া এটা সাক্ষাৎকাৰ লৈছিল। তেতিয়াও মই কৈছিলোঁ দলং এখনৰ আৱশ্যক আছে, জামবিলাক দেখুৱাই দিয়া হৈছিলে। তাৰপিছতে গণ পৰিষদ চৰকাৰে বোধহয় পিছৰ টাৰ্মটোত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল ইয়াত, মানে এখন দ্বিতীয় দলঙৰ চিন্তা কৰি। সেই কথাখিনি মই জানো আৰু সেইটো চিন্তা ভালেই লাগিছিল। বাস্তৱত এতিয়া পৰিণত হৈছে। ইয়াৰ আগতে এই দলংখনৰ চিম্প্লেক্স নামৰ এটা কোম্পানীক দিছিলে, যিটোৱে 6টা বছৰত যি কোম্পানীয়ে 6টা খুঁটাকে কমপ্লিট কৰিব নোৱাৰিলে। তাৰপিছত কিবা কেচকাল লগাৰ পিছত আমাৰ এই সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ মানে প্ৰচেষ্টাত অতি সোনকালে ঠিকাটো বেলেগ এটা গেমন কোম্পানীক দিছে নেকি? নাই, এতিয়া গেমন কোম্পানীক দিছে। তেওঁলোকে এই 3টা বছৰত বোধহয় সম্পূৰ্ণ কৰি পেলাব আৰু কেইমাহমান গ'লে। এইটো কাৰণে ভাল লাগিছে। অতি খৰতকীয়া হৈছে, দিনে নিশাই কাম চলি আছে। এয়া চাওক, কাম কৰি আছে। ব'লক আমি অকণমান আগবাঢ়ি যাওঁ। মানে কি আমাৰ জাগিৰোড মৰিগাঁও সংযোগী পথৰ যি দলং, এটা মানে সাংঘাতিক অভাৱ এটা আমাৰ পূৰণ হৈছে বুলি আমি ভাবিব পাৰোঁ। গাড়ী মটৰৰ যিটো আমাৰ জাম আছিলে সেইটো ইতিমধ্যে শেষ হ'বলৈ গৈ আছে। এয়া তেখেতসকলে আমাৰ যি দলঙৰ কৰ্মীসকল আছে তেওঁলোকে কাম সুন্দৰকৈ কৰি আছে। আৰু এনেদৰেই মানুহৰ হাতৰ পৰশতে নদীত বান্ধ হৈছে, নদীত দলং হৈছে। মানুহে কি কৰিব নোৱাৰে। মানুহৰ চিন্তা চৰ্চাই, বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাই এনেদৰে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ মানুহৰ যোগাযোগৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো কৰি দিছে। ইয়াক আমি শলাগ ল'বই লাগিব। বিজ্ঞানৰ যি অগ্ৰগতি, সেই অগ্ৰগতিয়ে আমি নভবা, আমি সৰুতে দেখা কিছুমান বস্তু এতিয়া আৰু অধিক উন্নতি হ'বলৈ ধৰিছে। মই এটা কথা আপোনালোকে দুইজনকে সুধোঁ, এটা কথা থাকি গ'ল মোৰ তাতে সেই দলংখনতে সুধিবলৈ, যে দলংখন যেতিয়া হোৱা নাছিলে তেতিয়া তাত কি আছিলে কোৱাটো? তেতিয়া আমাৰ ইয়াত মানাও বুলি কওঁ। মানাও বহুত দিন চলিলে। আৰু সেই মানাও তেতিয়া, এতিয়া দলং যিখন হৈছে, এই নতুন দলঙৰ তলেদি গৈ পেলাই অলপমান আগত তাতে সূতা আছে চাগে, তাত পিলা এতিয়াও আছে। সেই তাতে মানে তাৰ বান্ধি পেলাই তাৰপৰা বহুত দিন কেইবা বছৰ ধৰি পেলাই মানাখন কি ঘাট আছিলে নামটো? এইটো ঘাটটোত আমাৰ পাৰ ঘাটেই বুলি কয় আচলতে।
মাৰনাও জ্বলে পাৰঘাট পাৰঘাট আছিল পিছৰ পৰা যে তাৰমানে কিবা এটা নাম যেতিয়া দিয়া হৈছে মাৰনাও নাছিল হয়। তাৰ আগত ডিমৰুগুৰি ভুৱান নামৰ এজন চিডুল কাষ্টৰ মানুহে নিজে মানে বঠা মাৰি মাৰি সৰু নাও এখনত মানুহ পাৰ কৰা কৰি আছিলে এই শেষৰ ফালে আমাৰ সচেতন ব্যক্তিবিলাকে আলোচনা কৰি ক'লে যে এইটো ঘাট এটা নাম দিয়া যাক যিজনে প্ৰথমতে তাৰমানে নিজে কষ্ট কৰি শ্ৰম কৰি মানুহক বঠাৰে সৰু নাও আদি মানুহ অনা যোৱা কৰাৰ সুবিধা কৰিলে সেইকাৰণে ভুৱান দাস নামৰ এই ব্যক্তিজনৰ নামতে এই পাৰঘাটটো নামাকৰণ কৰিলে এতিয়া ভুৱান ঘাট বুলি কয় এতিয়া দুৰ্গা পূজাৰ ফাংচনবিলাক ইয়াতে হৈ জাগীৰোডৰ ময়ো এটা কথা জানিলোঁ একেলগে মোৰ এটা কথা মনত পৰিছে যে মই যেতিয়া ঘগুৱালৈ গৈছিলোঁ এই ভুৱান ঘাটতে মানে বঠা মৰা নাৱৰীয়া এজন লগ পাইছিলোঁ কিবা গগৈ আছিলে ঘগুৱাৰ সেইটো কথা মই গম পাইছোঁ তেখেতসকলৰ পৰিয়ালৰ মানুহ কিন্তু এতিয়াও আছে ব'লক আমি আৰু অকণমান আগবাঢ়ি গৈ থাকোঁ এই দলংখনৰ বিষয়ে কথা পাতিবলৈ আজি মানে 1 তাৰিখ জানুৱাৰী প্ৰথম তাৰিখ হোৱাৰ বাবে তেখেতসকল বহুবিলাক কৰ্মীয়ে ইতিমধ্যে জানুৱাৰী উপভোগ কৰিবলৈ গৈছে সেইবাবে আমি কাকো লগ পোৱা নাই কিন্তু দেখিছে যে সেই পুৰণা দলংখনতকৈ এখন সাংঘাতিক ধৰণে বহুত বহল অন্ততঃ 3খন গাড়ী মানে ধুনীয়াকৈ পাৰ হৈ যাব পৰা ব্যৱস্থা আছে কি ক'ম আৰু দাদা কেনেকুৱা লাগিছে এতিয়া অনুভৱটো দলংখন ভাল লাগিছে আজি জানুৱাৰী মানে 18 তাৰিখে জোনবিল মেলা আছে এইখনতো ডাঙৰ মেলা অসমৰ ভিতৰতে এই জোনবিল মেলাত বোধ হয় খালী মানুহখিনি এইফালেদি অহা যোৱা কৰিবলৈ দিব বুলি শুনি আছোঁ কাৰণ সিখন দলঙত বেছি ভিৰ হৈ যায় সেইকাৰণে এইফালেদি অহা যোৱা কৰিব আৰু সেইটো হ'লেতো একেবাৰে মানুহৰ জাম নাথাকিবই অহা যোৱা ধুনীয়া ফ্ৰী হৈ যাব কিবা এটা আৱেগ মানে লগা নাই নে দলং বুলি উঠিবলৈ মন গৈ আছে এতিয়া হয় দলঙত উঠি নোপোৱা মানুহৰ নিচিনা সদায় ভাবোঁ যে এপাক উঠি আহোঁ নেকি এনেকুৱা আৱেগ হৈ আছে প্ৰতিজনৰ অন্তৰত হৈ আছে যিসকলে ধৰক ওচৰ চুবুৰীয়া গাঁও আছে তেওঁলোকেও চাগে ভাবি আছে কেতিয়ানো হ'ব মানে দুৰ্ভাগ্য কিছুমান বহুত ব্যক্তিয়ে দলংখন চাম চাম কৰি আশাত কৰি থাকোঁতেই মৃত্যু হ'ল বহুত ব্যক্তি বহুত মানুহ ব্যক্তি মানে মৃত্যুৱেই হ'ল এতিয়া মাজতে মানে এই যে চিম্পলেক্স কোম্পানীটোৱে যেনেকুৱা অৱস্থালৈ গৈছিল আমি যি গেঠেলা মাৰিছিলোঁ বোধকৈ দলং নহ'বগৈ এনেকৈ আৰু তেনেকৈ বহুত মানুহ মৃত্যুৱে হওঁতে দলং দেখাই নাপাম তেওঁলোকে জীয়াই থাকোঁতে কৈছিলে যে দলং দেখাই নাপাম চাগে আৰু আমিও অনুভৱ তেনেকৈ কৰিছিলোঁ কিন্তু সৌভাগ্য যে আমি দলংখন সম্পূৰ্ণ দেখা পাম আৰু এই দলং আমাৰ অঞ্চলত যথেষ্ট সুবিধা দিব অঞ্চল বুলিয়ে নহয় ধৰক মই জাগীৰোডৰ পৰা মৰিগাঁও জিলাৰ যিটো এইটো এটা মানে সুন্দৰ এটা পথ হ'ব আৰু সেই সুন্দৰ পথতে সুন্দৰ দলং এখন হ'বলৈ গৈ আছে যিসকলে ইতিমধ্যে দলংখনৰ বাবে বিভিন্ন ধৰণে চৰকাৰকে বা হওক বা অন্য প্ৰকাৰে হওক আবেদন নিবেদন কৰিছিলে হয়তো আজি তেখেতসকল নাই হয়নে তেখেতসকলৰ যিটো মনৰ ইচ্ছা সেই ইচ্ছাটো যদিও তেওঁলোকে দেখা নাপালে কিন্তু আমি দেখা পাইছোঁ বা তেখেতসকলৰ আত্মাই অন্ততঃ এতিয়া শান্তি পাব প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনতে তাৰমানে এটা প্ৰপ'জেল লোৱা বুলি গম পাইছিলোঁ তেতিয়া আমাৰ ইয়াত মতি দাস আছিলে মেইন মন্ত্ৰী আমাৰ গাঁৱৰে প্ৰায় গতিকে তেওঁৰ পৰা গম পাইছিলোঁ যে ইতিমধ্যে প্ৰস্তাৱ লোৱা হৈছে ইয়াত দ্বিতীয়খন দলং কিন্তু কাৰ্যকৰী কৰোঁতে অলপ দেৰি হৈছে কংগ্ৰেছী তেতিয়া মন্ত্ৰী আছিলে অজন্তা নেওগে এদিন আহি ইয়াতে যেতিয়া দলঙৰ কাম মানে আধাৰশিলা আৰম্ভ কৰিলে তেতিয়া বুজিলোঁ যে দলং হ'ব পাৰে আজিকালি অজন্তা গোস্বামী কংগ্ৰেছত নাই অজন্তা নেওগ তেওঁ আহি বিজেপিত জইন কৰিলে এতিয়া বিজেপিৰো মন্ত্ৰীয়ে হৈ আছে তেওঁৰ দিনতে আধাৰশিলাটো হৈছে ইয়াত ঠিকে আছে বহুত বহুত ভাল লাগিছে এইখিনি আচলতে এটা অংশৰ পৰা আন এটা অংশৰ মানে এইটো মানে সংযোগ হৈছে আমি যদি ভাবোঁ পুৰণা দলংখনৰ খুঁটা কেইটা আছিলে বাৰু আমি অকণমান চাবলৈ যত্ন কৰোঁ আমি এয়া দেখিছেনে ইয়াত মানে চিমেণ্ট লগাব এইবোৰ ভাল লাগিছে কৈ আচলতে পুৰণা দলং 1 2 3 4 5 6 7 8টা খুঁটা আছিলে ইয়াত 6টা এইখন দলঙত কিন্তু নতুনখনত 6টাহে আছে এই গাড়ীকেইখন দুখন গাড়ী পাইছে এই পাৰ্টটো যেতিয়া বনাই আছিলে শেষত বাকী চব হৈ গ'ল এইখিনি জইন কৰিবলৈ যিটো ঢালাই চলি আছিল কৰ্মীৰ দ্বাৰা শ্ৰমজীৱীসকলৰ দ্বাৰা
যে হঠাতে ঢালাই কৰি থাকোঁতেই পাৰ্টটো ভাঙি পৰিল তলত গোটেই তলৰ টক্টা বাটাম গোটেইবিলাক খহি তলত মাটি পৰি গ'ল আহি তাৰমানে পানীত পৰিলে লগে লগে হুলস্থুল লাগি গ'ল যে কি কৰিব কি নকৰিব তাৰমানে মানুহবিলাক গন্তি কৰিলে তেতিয়া ইপাৰে কিমান মানুহ আছে সিপাৰে কিমান মানুহ আছে চিমেণ্ট বালিয়ে হেঁচা মাৰি ধৰিলে নেকি কাৰোবাক ইত্যাদি এই গন্তি কৰা কৰি পিছত যেনিবা ভগৱানৰ কৃপাত কোনো হৰণ ভগল নহ'ল মানুহ গোটেইখিনি ঠিকেই আছে কামখিনিহে অলপ দেৰি হ'ল তাৰপিছতহে এইটো জইন কৰি দিছে এই পাৰ্টটো ঠিক আছে চকুৰ আগৰ কথা নিজে দেখিছোঁ ঠিক আছে এতিয়া চাওক এইখন কলংখুটি নৈখন একদম শুকাই গৈছে এতিয়া এইবাৰ বহুদিনৰ পৰা বৰষুণ নাই হয়তো ফাগুন চ'তমহীয়া চাগে কলঙৰ তলিয়ে ওলাবগৈ নেকি ইয়াত বালি ওলায় পশ্চিম ফালে বালি ওলায় এইখিনি আগতে নোলাইছিল এতিয়া বালি প্ৰায় 4 নলমানহে পানী থাকেগৈ বাকী এইখিনি বালিয়ে ওলাই যায় তেনেকুৱা হৈ যায়গৈ ঠিক আছে পানীৰ অভাৱ হৈছে আচলতে হয় 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 এয়া দলঙৰ কাম পূৰ্ণগতিত হৈছে বুলিব পাৰি এতিয়া আমি আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ যিসকলে ভাবি আছিলে যে দলংখন নহ'ব কিন্তু সপোন বাস্তৱত পৰিণত হৈছে এতিয়া বাস্তৱ ৰূপ পালে জাগিৰোড মৰিগাঁও সংযোগী পথৰ কলঙৰ যিখন দলং সেইখন দলঙে পূৰ্ণতা পাবলৈ গৈ আছে বহুতৰে ইচ্ছা আৰু এজন এই আমাৰ খুৰা এজন আহিছে এইফালে আহক কেনেকুৱা অনুভৱ দলঙত উঠি পেলাই কেনেকুৱা লাগিছে ভাল লাগিছে ন ভাল লাগিছে আৰু কেইদিনমানৰ পিছতে দলংখন ৰাইজৰ বাবে এৰি দিব আৰু এতিয়া এৰি দিব আমি আশা কৰিছোঁ যে জোনবিল মেলাৰ আগতে হ'ব বুলি ভাবিছোঁ আৰু সেইটো সকলোৰে আশা যে জোনবিল মেলাৰ আগতে হ'লে অন্ততঃ আমাৰ কিছু যান জঁট কমিব জোনবিল মেলাৰ আগততো এতিয়া যাব পৰা অৱস্থা হৈছে কিন্তু এই ছাইডৰ কামখিনি হোৱা নাই কাৰণে দিয়ে নে নিদিয়ে সেইটো তেওঁলোকৰ কথা জানে অনুমোদন এটা থাকিব লাগিব গভৰ্ণমেণ্ট এপ্ৰুভেল হঠাতে মানুহ এৰি দিবও নোৱাৰে কিবা দুৰ্ঘটনাৰ কথা আছে গতিকে তথাপি শুনিছোঁহে যে খালী মানুহখিনি অহা যোৱা কৰিব দিব মেলা কেইদিন ঠিক আছে খুব ভাল লাগিল যে কথাখিনি আমি এনেদৰে পাতিলোঁ কিমান দিনমান লাগিব পাৰে অনুমান কৰি সেই সিটোমূৰে গৈ বাগজাপৰ আমাৰ শ্বহীদ সূৰ্য বৰাৰ হেৰিয়াত লগ লাগিছে ওচৰত একদম স্কুলৰ ওচৰতে লগ লাগিছে আমি একদম এতিয়া এই দলংখনৰ মাজতে আছোঁ গতিকে ভাল লাগিছে কিবা এটা শিহৰিত অৱস্থা মানে ভৰিৰ তলৰ ফালৰ পৰা কিবা এটা শিহৰণ জাগিছে যে এনেদৰে যে এইখন দলং আমি ইয়াত দেখা পাম সেইটো অকণমান আমাৰ জটিলেই আছিলে তথাপিও ভগৱানৰ কৃপাত আমি দলংখন পালোঁ শেষত কি ক'ব এতিয়া দুয়োগৰাকীয়ে আপোনালোকৰ জীৱন কালতে খুবেই ভাল লাগিছে হয় হয় নতুন প্ৰজন্মৰ কাৰণে আজি এই দলংখনে বহুত সমস্যাৰ সমাধান কৰিব আৰু আমি আশা ৰাখিছোঁ এই দলংখন আজিকালি মানুহ মানে কি দলং ৰাজহুৱা সম্পত্তি বুলি নিজৰ সম্পত্তি বুলি ব্যৱহাৰ নকৰে বিভিন্ন ধৰণৰ চাধা বিভিন্ন ধৰণৰ তামোল পাণ খাই দলংবিলাক অন্ততঃ লেতেৰা কৰে আমি সেই ক্ষেত্ৰত এই দলংখন আমাৰ নিজৰ দলং বুলি ভাবি আমি যাতে অলপ চকু কাণ দি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰোঁ সেইটো চেষ্টা কৰিব লাগিব ভাই আপুনি ইমান ভাল কথা ক'লে সেইটো মই ভাবোঁ মই দেখিছোঁ অকণমান এইখিনিতে মানে কোনোবাই একদম শিখৰ খাই পাণ তামোল খাই পিক পেলাই একদম পিকাই থৈ গৈছে দলং নহওঁতে এইবোৰ কৰিছে সেইসকলৰ বাবে কওক কিবা যিসকলে অন্ততঃ শিখৰ খায় বা চাধা তামোল খায় এওঁলোকে ঠিক আমেৰিকাৰ নিচিনা অলপ সুকীয়া ঠাইত এই পিকবিলাক পেলালে ভাল হয় দলংখন লেতেৰা কৰিলে তাৰমানে ৰাইজৰ গাটোও লেতেৰা হোৱা নিচিনা লাগে আমাৰো গা লেতেৰা হোৱা নিচিনা লাগে সেই গতিকে এইসকলে প্ৰত্যেকে যাতে অকণমান চিন্তা কৰে নিজা সম্পত্তি আৰু নিজা সম্পত্তিক চাফ চিকুণকৈ ৰাখিলে ভাল হয় তাৰমানে ঠিক আছে বহু অনুৰোধ কৰিছোঁ আমিও অনুৰোধ কৰিছোঁ যে এইখন যিহেতু আমাৰ ৰাজহুৱা সম্পত্তি গতিকে এইটো আমাৰ এই সম্পত্তি আমাৰ নিজৰ সম্পত্তি বুলি যদি আমি ভাবোঁ তেনেহ'লে দলংখনক সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আহ্বান জনাইছোঁ এইটো যে সকলোৱে ভালদৰে ৰাখিব হয় হয় শেষত সকলোকে আপোনালোক দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে অকণমান সময় দিয়া মনৰ ভাৱবিলাক মুকলি কৰাত সহায় হ'ল তাৰমানে ভাল পালোঁ হয় ঠিক আছে আপোনালোক দুইজনকে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আমি আপোনালোকক আশা কৰিছোঁ শতায়ু হওক তাতোকৈ আৰু বহুত বছৰ জীয়াই থাকক আৰু আমাৰ এই দলংখনে আমাৰ যিটো যোগাযোগৰ যিটো মানে দুৰৱস্থা আছিলে সেইটো ইতিমধ্যে শেষ হোৱা বুলি আমি ক'ব পৰা হৈছোঁ আজি নতুন বছৰৰ প্ৰথম দিনটোতে এটা সুন্দৰ আবেলি হেঙুলীয়া বেলিৰ পোহৰত সেইফালে হেঙুলীয়া স্মৃতি ৰোমন্থন কৰিব পাৰে বহুত আৱেগিক বহুত তথাপিও মনত আছে কিবা এটা দলঙত হোৱা ঘটনা এটা কওকচোন বাৰু কিবা আছে যদি দলং এইখন দলঙতো নাই সেই পুৰণা দলংখনত পুৰণা দলংখনতো শেষৰ ফালে মানে ক'বলৈ বেয়া আৰু ধৰক গধূলি এই দলঙৰ যিটো সেয়া কোঠা আছে ছাইডত এই ছাইডত
বহি ক্লাব ঘৰ নিচিনা হৈ থাকে আৰু এইটো সেই বস্তুটো ইয়াত হোৱা নাই এতিয়া জেগা ৰখা নাই কিন্তু ইয়াত তথাপি আৰু এটা কথা মোৰ মনত পৰিছে আমি যেতিয়া জাগি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ ইফালে আছিলে শ্বহীদ সূৰ্য বৰা ছোৱালী স্কুলখন আৰু ইপিনে আছিলে জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এই যে ল'ৰা ছোৱালীবোৰ যেতিয়া দলঙেদি পাৰ হৈ যায় ছোৱালী স্কুললৈ ছোৱালীবোৰ যায় ল'ৰাবোৰ আহে এই যে গৰমৰ দিনত যে ছাতিয়ে খুন্দিয়া খুন্দি কথাবোৰ কেনেকুৱা ঘটনা আছিলে সেইবিলাক খুব হেৰি কথা আছিলে দেই হয় হয় আৰু ভাল লাগে দুই লাইনৰ ল'ৰা ছোৱালী যেতিয়া অহা যোৱা কৰে অহা যোৱা কৰে। যেন সঁচাকৈ ভাল লাগে নিজৰ নিজৰ মানে কাষে কাষে অহাটো আৰু সকলোকে ধন্যবাদ জনাইছোঁ আমি আজিলৈকে এৰি ঠিক আছে বহুত বহুত ধন্যবাদ এনেদৰে দুইজনে ইমান ধুনীয়া অকণমান সময় দিলে তাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত মোৰ শ্ৰোতা দৰ্শকক এটা কথাই ক'ব বিচাৰিছোঁ যদি আজি এই অনুষ্ঠানটো চাই ভাল পাইছে তেনেহ'লে ৰ'দালি দৰ্শন ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব মোৰ এটাই উদ্দেশ্য আছিলে যে পুৰণা দলংখনক অন্ততঃ এই যে আজিকালি যিটো আমাৰ সুবিধা হৈছে গুগলত বা ইউটিউবত দিয়াৰ সুবিধা সেই দলংখন মই ধৰি ৰখাৰহে যত্ন কৰিছোঁ ইয়াৰ স্মৃতি ৰোমন্থন কৰিবলৈ গ'লে বহুত মহাভাৰত এখন হ'ব গতিকে থোৰতে নতুন দলংখন পুৰণা দলংখনক মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ কিন্তু এটা কথা সকলোৱে ভাবিব দলংখন আমাৰ নিজৰ গতিকে আমি নিজৰ সম্পত্তি বুলি সকলোৱে ব্যৱহাৰ কৰিব লাগিব আৰু একদম সাংঘাতিক ধৰণৰ প্ৰায় 60-70 বছৰীয়া যিটো আমাৰ অভাৱ আছিলে পুৰণা দলংখন সৃষ্টিৰ পৰা যিটো আমাৰ অভাৱ আছিলে সেই অভাৱটো আজিৰ পৰা বা আৰু কেইদিনমানৰ পিছত নোহোৱা হ'বলৈ গৈ আছে গতিকে এইখন আমাৰ সম্পত্তি পুনৰবাৰ দুয়োজনকে নমস্কাৰ জনাইছোঁ আৰু অনুষ্ঠানটোলৈ এনেদৰে আহি অকণমান সহায় কৰাৰ বাবে পুনৰবাৰ সেৱা ধৰি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ